হেল্ল', কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। ঠাণ্ডাত যিহেতু বহুত পৰিছে আৰু মোৰ মুখখনত এইবিলাক বহুত ক'লা ক'লা দাগ পৰিছে, বয়স হৈছে দিয়কচোন। আৰু সেয়েহে ভাবিলোঁ অকণমান স্কিন কেয়াৰ কৰোঁ, মুখখন অকণমান কেয়াৰ লওঁ। মানে এইকেইদিনা কি হ'ল, ধান চান কাটি হ'লতো ঘৰত, মানে এনেই আছোঁ, মানে আহি নাহৰ লগুণত আছোঁ মানুহজনৰ লগত। গতিকে ভাবিলোঁ অকণমান টাইম পাইছোঁ যেতিয়া স্কিন কেয়াৰ কৰোঁ। আৰু এইটো হৈছে মই পাৰ্পুলৰ পৰা অৰ্ডাৰ কৰি অনা এলছ গুডনেছৰ কুকুম্বাৰৰ ফেচিয়েল কিট হয়। আৰু মই ইমান পাৰ্লাৰলৈ সঁচা কথা ক'বলৈ গ'লে নাযাওঁ, কেতিয়াবা যাওঁ পূজা বা বিহু বা কেতিয়াবা ডাঙৰ পাৰ্টি বা বিয়া চিয়া হ'লে এনেকৈহে যাওঁ দেই, ইমান নাযাওঁ, কেতিয়াবা যাওঁ। সেইকাৰণে মই ঘৰতে অকণমান কেয়াৰ কৰোঁ বুলি এইটো মই অৰ্ডাৰ কৰিছিলোঁ পূজাৰ সময়তে। এইটো হৈছে ক্লিনজাৰ আৰু এইটো হৈছে স্ক্ৰাব, এইটো হৈছে ক্ৰীম আৰু এইটো হৈছে মাড মাস্ক আৰু এইটো হৈছে SPF লোচন। আৰু এইটো হৈছে ৰুটবিট, পাৰ্পুলৰ পৰা আনিছিলোঁ, ৰুটবিটৰ পাউডাৰ মানে। আৰু এইটো হৈছে BB ক্ৰীম। এই দুটা মোক অফাৰত দিছে দেই, আৰু এই লগতে বেগটো দিছে পূজাৰ সময়ত লোৱাৰ কাৰণে। আৰু বহুত ভাল লাগিলে মোৰ পাৰ্পুলৰ বস্তুখিনি ব্যৱহাৰ কৰি, সেইকাৰণে আপোনালোকৰ সন্মুখতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে মই ক্লিনজাৰটো লগোৱাৰ আগত হাতখন অকণমান পানীত তিয়াই মুখখন অকণমান টেপ টেপ কৰি লৈছোঁ। তাৰপিছত এয়া ক্লিনজাৰটো মই লগাই ধুনীয়াকৈ মুখখন ক্লিন কৰি ল'ম। মোৰ এলাহ লাগে এইবিলাক কৰিবলৈ, কিন্তু উপায় নাই। এতিয়া এইকেইদিনা ইয়াত আছোঁ কাৰণে অকণমান কৰিছোঁ আৰু দেই। পূজাৰ সময়তো এবাৰ কৰিছিলোঁ, ভাল পালোঁ কাৰণে ৰিজাল্টটো আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু ধুনীয়াকৈ মই এনেদৰে ক্লিনজাৰ দি মুখখন ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আৰু ওচৰতে এটা গামলাত পানী আৰু এখন কোমল কাপোৰ লৈছোঁ, আৰু মোক সেইখিনি বস্তু দৰকাৰ হ'ব। আপোনালোকে কাৰ কাৰ এলাহ লাগে বাৰু এইবিলাক কৰিবলৈ জনাবচোন। মোৰ কিন্তু এলাহ বহুতেই বেছি, মানুহজনে গালি পাৰি থাকে স্কিনৰ কেয়াৰ নকৰাৰ কাৰণে। সেইকাৰণে আজি ভাবিলোঁ অকণমান কৰোঁ। চাই থাককচোন বাৰু কি হয়গৈ ৰিজাল্টটো দেই। সৌন্দৰ্য চৰ্চা কৰাটো আমাৰ মহিলাসকলৰ একচেটিয়া অধিকাৰ নহয়নে? সেইকাৰণে এইবিলাক মাজে মাজে কৰি থাকিব লাগে দিয়কচোন। আৰু আপোনালোকে স্কিনৰ যত্ন ল'ব, ঠাণ্ডা দিন আহিছে। আৰু ময়ো এয়া ধুনীয়াকৈ আজিৰ পৰা ল'ম বুলি ভাবিছোঁ। আৰু কিমান দিন টিকোংগৈ নাজানো আৰু এইবিলাকত, মানে বৰ সুবিধাজনক যেন মোৰ নালাগে, বৰ এলেহুৱা মই এইবিলাক কৰিবলৈ। আপোনালোকে বিশ্বাস কৰিবনে? বস্তু গোটেইখিনিয়ে আছে মোৰ, কিন্তু মই ব্যৱহাৰ নকৰোঁ মানে। এতিয়া এই স্কাৰ্ফটো লগাম, স্কাৰ্ফটো দি মুখখন স্কাৰ্ফ কৰিম, ধুনীয়াকৈ চাফা কৰিম। এইপিনে চব লগাই লৈছোঁ সুন্দৰকৈ, আৰু ধুনীয়াকৈ এয়া কৰিছোঁ। এনেই মানুহ এজনী আহে আমাৰ ঘৰলৈ কেতিয়াবা কৰি দিবলৈ মাতিলে মানে, কিন্তু মোৰ পচন্দ নহয়, 400-500 টকা এনেই লৈ যায়। সেইটো কাৰণে ভাবিলোঁ নিজেই কৰাই ভাল। কিন্তু মোৰ এটা প্ৰব্লেম হয়, ডিঙিটোত মই একো বস্তু লগাব নোৱাৰোঁ, কিয় নাজানো। মুখত চব লগাব পাৰোঁ, কিন্তু মই ডিঙিটোত লগাব নোৱাৰোঁ। মানে ডিঙিটোত যেতিয়াই স্কাৰ্ফটো লগাই দিলোঁ, মোৰ ডিঙিটো পূৰা ৰঙা ৰঙা হৈ গ'ল। সেইটো কাৰণে মই ডিঙিটোত লগোৱাটো বাদ দিলোঁ। অকল এইটো বস্তু বুলি নহয়, কেতিয়াবা পাৰ্লাৰলৈ গ'লোঁ, পাৰ্লাৰত যেতিয়া মাছাজ বা ফেচিয়েল এটা লওঁ নহয়, তেতিয়া এনেকৈ ডিঙিটো মোৰ ৰঙা হৈ যায়, মানে একো লগাব নোৱাৰোঁ। ডিঙিৰ ছালটো বহুত চেঞ্চিটিভ মোৰ। আৰু এয়া ধুনীয়াকৈ এনেকৈ কাপোৰখন তিয়াই লৈ মোহাৰি দিছোঁ। আৰু এতিয়া মই আৰু স্কাৰ্ফটো লগালোঁ যেতিয়া মই আৰু ডিঙিত একো নলগাওঁ, মোৰ ভয়ে লাগিলে স্কিনটো আকৌ বেয়া হৈ যাব বুলি ডিঙিৰ। প্ৰব্লেমটো মই সেইকণতে পাওঁ, নাজানো মোৰ ডিঙিটোত কি আছে, কিন্তু ৰঙা হৈ যায় আৰু মুখখনত একো নহয়। এতিয়া মই 3 নম্বৰ ষ্টেপ ক্ৰীমটো লগাইছোঁ। আপোনালোকে অকণমান গ্ল' দেখিছেনে বাৰু ক'ব দেই। ইনষ্টেণ্ট গ্ল' অকণমান আহে, কিন্তু নহা নহয়। মই পূজাৰ সময়ত লগাইছিলোঁ, সেয়েহে জানো মানে। পূৰা টেপ টেপ কৰি মুখখন সুন্দৰকৈ মাছাজ কৰি কাপোৰখনে এনেদৰে মোহাৰি দিলোঁ। এতিয়া 4 নম্বৰ ষ্টেপটো, আৰু এইখিনি এনেকুৱা দেখে অকণমান শুকান। 4 নম্বৰ ষ্টেপটো লগাই আছোঁ। এইটো হৈছে মাড মাস্ক, আৰু মাস্কটো মোৰ থৈ দিয়াৰ কাৰণে অকণমান বেছি টাইট হৈ গৈছিলে, সেইকাৰণে মই অকণমান পানী দি ল'লোঁ। পানী দি মুখখনত অকণমান লগাই দিলোঁ। তাৰপিছতে 15 মিনিটমান ৰখাই নাই, 10 মিনিটমান ৰাখিলোঁ। ৰাখি কাপোৰখন দি মোহাৰি দিলোঁ, মোহাৰি ধুনীয়াকৈ চাফা কৰি দিলোঁ। আৰু এটা লাষ্টত ক্ৰীম আছে, এইটো 5 নম্বৰটো। এইটো হৈছে SPF লোচন। এইটো ধুনীয়াকৈ মুখত লগাই মই মুখত এবজৰ্ব নোহোৱালৈকে, স্কিনটোৱে এবজৰ্ব নকৰালৈকে ক্ৰীমটো ধুনীয়াকৈ লগাই মাছাজ কৰি থাকিম। আৰু যেতিয়া স্কিনটোৱে ধুনীয়াকৈ ক্ৰীমটো লৈ ল'ব, তেতিয়া আৰু কৰিব নালাগে। নাকৰ গুৰি চুৰি, চকুৰ ক'লা হোৱা অংশ সকলোতে ধুনীয়াকৈ লগাব লাগে এইটো ক্ৰীম। আৰু লগাই
মাছাজ কৰি থাকিব লাগে যেতিয়ালৈকে স্কিনটো ড্ৰাই হৈ নাযায়গৈ মাছাজ কৰি মানে স্কিনটোত মানে ক্ৰীমটো যেতিয়ালৈকে সোমাই নাযায় দেখিছেনে ধুনীয়াকৈ কৰি ল'লোঁ আৰু এইটোৱে আছিলে লাষ্ট ফিনিচিং আৰু ফাইনেলি এইটো মোৰ লুক কেনেকুৱা লাগিছে জনাব অকণমান আগতকৈ কিবা পাৰ্থক্য দেখিছেনে মোৰ কিন্তু অকণমান দেখাৰ দৰে লাগিছে বাৰু গতিকে এয়াই আৰু ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে মোৰ সৈতে সহযোগ কৰাৰ বাবে ধন্যবাদ